এই দৃশ্য দেখি আমি ভাবিব পৰা নাই, আমি উপলব্ধি কৰিছোঁ যে এনেকৈও যে মানুহ জীয়াই থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। মই দেখুৱাবলৈ বিচাৰিছোঁ যোৰহাটৰ ঐতিহাসিক বৰভেটিৰ সমীপতে যি ৰান্ধনীজান যি গাঁও আছে, সেই ৰান্ধনীজানৰে এটা পৰিয়ালৰ দৃশ্য এয়া। আৰু তেওঁলোকৰ যিটো বাসস্থান, এইটো মই কি বুলি ক'ম ধৰিব পৰা নাই যে বাসস্থানেই বুলি ক'ম, ঘৰ বুলিয়ে ক'ম নে কি বুলি ক'ম, যে এটি অসমীয়া পৰিয়াল যোৰহাটৰ ৰান্ধনীজান গাঁৱত তেওঁলোকে বসবাস কৰে। আৰু এনেধৰণে এই ঠাইখিনিতে এখন কেৱল বৰষুণৰ পানী নপৰিবৰ বাবে ইয়াতে এখন চালি দি লৈছে, কোনো বেৰা নাই, আৰু কণ কণ তিনিটি শিশু লৈ তেওঁলোকৰ সন্তানক লৈ এই পৰিয়ালটোৱে দম্পতীটোৱে দীৰ্ঘদিন ধৰি প্ৰায় 2-3 বছৰ ধৰি এনেধৰণে বসবাস কৰি আহিছে। এই এমাহ ডিমা তিনিটি আপুনি সন্তান লৈ আপোনাৰ হাজবেণ্ডে স্বামীয়ে কি কৰে? হাজিৰা কাম কৰে। হাজিৰা কাম কৰে। কিমান দিনৰ পৰা এনেধৰণে আছে? প্ৰায় 2-3 মাহ হ'লো। আগতে কেনেকৈ আছিলে? এটা আছিলোঁ তেনেকৈ ঘৰ আকৌ ঢালিব নাই। হয় নেকি? কিবা চৰকাৰী আপোনালোকৰ সা সুবিধা পাইছে নাই? নাই পোৱা। একোৱে নাই পোৱা? একোৱে পোৱা নাই। কিয়? ইয়াততো পঞ্চায়ত আছে, আৰু পঞ্চায়তৰ যিসকল প্ৰেচিডেণ্ট বা যিসকল বিষয়ববীয়া আছে তেওঁলোকে গম নাপায় নেকি যে আপোনালোক এনেধৰণে কণ কণ শিশু লৈ এনে থাকিব লগা হৈছে বুলি? আহিছে, খালি হেৰি নাই কোৱা, ঘৰ দিমকৈ থৈ দিয়ে। কেতিয়াৰ পৰা ঘৰ দিমকৈ আছে? এই ফটো চটো মাৰি গৈছে আৰু এসপ্তাহমানৰ আগত। আপোনাৰ নামটো? জোনালী গগৈ। জোনালী গগৈ। আৰু আপোনাৰ হাজবেণ্ডৰ নাম, আপোনাৰ স্বামীৰ নাম? দৌ গগৈ। দৌ গগৈ। দৌ গগৈ। আৰু তেখেতে কি কৰে? হাজিৰা কাম কৰে। হাজিৰা কাম কৰে? হয়। আৰু যিকেইটা আপোনালোকৰ সন্তান বয়স কিমান? 4-5 বছৰ হৈছে, এটা 3 বছৰ হৈছে। ছোৱালী 7 মাহত সোমাইছে। আৰু এই যিবিলাক ইনজেকশ্যন দিব লাগে, প্ৰতিষেধক দিব লাগে, এইবিলাক দিছে নাই? দিয়ে নাই? দিছোঁ। সেইবোৰ দিছে? বেজী পৰা চব আছে, দিলোঁ। চব আছে। আৰু হাজবেণ্ডে আপোনাৰ স্বামীয়ে কি হাজিৰা কৰি কেইটকা ইনকাম কৰে ডেইলি? প্ৰায় 200-300। 200-300। এটা পৰিয়াল, 5জনীয়া পৰিয়াল, 3টি শিশু লৈ এনেধৰণে তেওঁৰ স্বামীৰ সৈতে এই চালিখনৰ তলতে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিব লগা হৈছে। আৰু আমি অনিচ্ছাকৃতভাৱেও এই দৃশ্যসমূহ দেখুৱাইছোঁ, এইভাৱেই দেখুৱাইছোঁ যে যি সময়ত চৰকাৰখনে যিধৰণে বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে, যে বিশেষকৈ যিসকল আৰ্থিকভাৱে পিছপৰা লোক তেওঁলোকলৈ বহুখিনি সা সুবিধা আগবঢ়াইছে, গতিকে সেই চৰকাৰৰ বৰমূৰীয়াসকললৈ আমি এই দৃশ্য আগবঢ়াইছোঁ, এই দৃশ্য দেখুৱাব বিচাৰিছোঁ যে এই পৰিয়ালটোলৈ অন্ততঃ যিখিনি হয় সেই সুবিধাখিনি যাতে আগবঢ়োৱা হয়। কাৰণ এই কণ কণ যি 3টি শিশু, সোণোৱালী শৈশৱ বুলি কোৱা হয়, কিন্তু এই 3টি শিশুৱে কেনেধৰণে তেওঁলোকৰ শৈশৱ পাৰ কৰিছে, এই যিটো কেৱল টিনৰ এখন চালি, তাতে সেয়াই প্ৰমাণ কৰিছে যে কেনেধৰণে এক দুৰ্বিষহ জীৱন যাপন কৰিব লগা হৈছে এই পৰিয়ালটোৱে।